6,000-7,000 মান টকা পালো। 6,000 একেবাৰে কম দামত কৰিছো এইটো খেতি। মই বন্ধুসকল আজি খেতিৰ বিষয়ে অকণমান দেখাব আহিলোঁ আপোনালোকক যে ভোট জলকীয়া খেতিৰ পৰাও যে মানুহ যে স্বাৱলম্বী হ'ব পাৰে। চাওক এয়া ভোট জলকীয়া খেতি কেনেধৰণে কৰা হৈছে আৰু যে এই ভোট জলকীয়া খেতি কৰিবৰ কাৰণে মাটি কেনেধৰণে উঠাই দিয়া হৈছে আৰু অকণমান মাটিবিলাক উঠাই মেলি যে ভোট জলকীয়া খেতিটো কৰা হৈছে। যে আপোনালোকেও যদি কোনো বন্ধু বান্ধৱে এনেকৈ ভোট জলকীয়া খেতি কৰিব বিচাৰে বা পুলি যদি প্ৰয়োজন হয়, মই এখন এতিয়া যিখন বাৰীত আছোঁ সেই মানুহজনৰ ওচৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। কৰিলে ইয়াৰ পৰা ভোট জলকীয়া পুলিৰ ব্যৱস্থাও তেওঁ কৰে। যদি কাৰোবাক যদি ভোট জলকীয়া পুলি ভৱিষ্যতে যদি দৰকাৰ হয় আপোনালোকে যোগাযোগ কৰিব। মই স্ক্ৰীণত আপোনালোকক নাম্বাৰটো দি তেনেকৈ যে আমি বুজাব বিচাৰিছোঁ যে চাকৰি বেছি ভৰসা নকৰি খেতিত মনোযোগ দিয়ক আৰু খেতি কৰিও যে মানুহে চলিব পাৰে তাৰে এইটো একোটা উদাহৰণ। চাওক কেনেধৰণে খেতিসমূহ কৰা হৈছে আৰু মাটিখিনি যথেষ্ট এঢলীয়া কাৰণে পানী চানী জমা হোৱা নাই, সেইকাৰণে খেতিখিনি সুন্দৰকৈ গ্ৰ'থ লৈছে। চাওক যিখিনি ভোট জলকীয়া আজি 2টা বছৰ এনেধৰণে লাগি আছে, ফুলি আছে। এতিয়া এয়া এই ভোট জলকীয়া কেনেধৰণে পকি আছে চাওক। এইখিনি গছ 2 বছৰীয়া গছ। তেখেতে এতিয়া কোৱা মতে এই গছখিনি চাওক এতিয়াও ভোট জলকীয়াত পকি আছে আৰু যদি এনেধৰণৰ ভালকৈ যদি যতন কৰা হয় এই জলকীয়াটো 2 বছৰলৈকে এনেধৰণে টিকি থাকে আৰু ইয়াক 12 মাহে ফুলি থকা দেখা যায়। গতিকে যিটো ছিজন থাকে সেই ছিজনত যদিও কম মূল্য হয় তাতকৈ অফ ছিজনৰ সময়তো এই ভোট জলকীয়াটো যদি গছখিনি জীয়াই ৰাখিব পৰা হয় তেতিয়া ছিজন অফ থাকে সেই সময়টো এই ভোট জলকীয়াসমূহ বিক্ৰী কৰি যথেষ্ট লাভৱান হ'ব পাৰে। এনেধৰণে সকলোৱে খেতি কৰক, এই ভোট জলকীয়া খেতি কৰক। এইজনে হ'ল আমাৰ ভোট জলকীয়া খেতিয়কজন। এখেতৰ পৰা 2টা কথা আমি সুধিব বিচাৰিছোঁ যে আপুনি এবছৰ যি ভোট জলকীয়াত যি পুলি পচাইছিলে, ভোট জলকীয়া পুলি বিক্ৰী কৰি আপুনি কিমান টকা ইনকাম কৰিলে? পুলি বিক্ৰী কিনি এইবছৰ 6,000-7,000 মান টকা পালো। 6,000-7,000 মান টকা। আপুনি ভোট জলকীয়া পুলিটো যথেষ্ট আধুনিকভাৱে আপুনি পচন্দ কৰে, হয় নহয়? আৰু আপুনি কিমান বছৰৰ পৰা ভোট জলকীয়া খেতি কৰি আছে? এইটো মোৰ 2 বছৰ হ'ল। 2 বছৰ। এইখিনি যোৱা বছৰ কৰা, যোৱা বছৰ তাৰ আগৰ বছৰতে কৰা। এতিয়াও লাগি আছে এইবোৰ চব। এতিয়াও এইখিনি ইয়াৰ জলকীয়া মই এতিয়া বিকি আছো আৰু এইবিলাক ইয়াৰ পুলি হয়। মানে এইবিলাক এতিয়া লাগিব ধৰিছে। মানে আপুনি যোৱা বছৰ ভোট জলকীয়া বেছি বা বছৰেকত আপুনি ভোট জলকীয়া বেছি কিনে কিমান টকা মান ইনকাম কৰে? মোৰ 30,000 মান টকা হ'ব। এইখিনি 150-200 মান গছ মই 150-200 গছত আপুনি 30,000 মান টকা ইনকাম কৰিছে। মই বজাৰৰ পৰা জলকীয়াকে কিনি আনিছিলোঁ 1 পোৱা 250 গ্ৰাম কিনি আনিছিলোঁ। সেইখিনি মই নিজেই পালেং কৰি কিনি যে এইখিনি ৰুলো। যোৱা বছৰ তাৰ আগৰ বছৰ এতিয়া 2 বছৰ হ'ল। এই বছৰ আকৌ তাৰ পৰাই বহলভাৱে মই কৰিবলৈ লৈছোঁ। এয়া চাওক তেখেতে যে মানে ভোট জলকীয়া খেতি কৰিয়েই যে যোৱা বছৰ মাত্ৰ 200 জোপা ভোট জলকীয়া খেতি কৰি তেখেতে 30,000 টকা ইনকাম কৰিছে। গতিকে আপোনালোকে চাওক যদি এবিঘা যদি ভোট জলকীয়া লগায় আপোনালোকে কিমান ইনকাম কৰিব বা কিমান স্বাৱলম্বী হ'ব। খালি আপোনালোকে মাটিখিনি গোবৰ ব্যৱহাৰ কৰিব আৰু আপুনিতো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে? নকৰে, অকল গোবৰ। অকল গোবৰ আৰু জ্বলোৱা মাটি হয় এইবিলাক। আচ্ছা। সেনেকৈ ইয়াতো চাব পাৰে। এইবিলাক চব এইবছৰ 2-2.5 মাহ হৈছে এইবিলাক লাগিব ধৰিছে। এতিয়া পুলিখিনি কিন্তু মোৰ এইখিনি মই ঠোঙাত দিয়া পুলি, গিলাচত মানে পালেঙৰ পৰা উঠাই কিনি যে গিলাচত দিলোঁ। গিলাচত দি কিনি তাতে গিলাচতে মই কাটিং কৰিলোঁ। কৰি পোৱাৰ পিছত ইয়াত ৰোৱা হ'ল। সেইকাৰণে কম সময়ৰ ভিতৰতে ইয়াত গছটো নেক্সট ছিজনত আপোনাক যদি মানে ভোট জলকীয়া পুলি আপোনাক যদি কোনোবাই বিচাৰে কণ্টেক্ট কৰে তেতিয়া আপুনি ভোট জলকীয়া পুলি নিশ্চয় যোগান ধৰিব পাৰিব। পোৱা যাব। মানে বেছি বহলভাৱে নহয়, মানে হ'লেও 2,000-2,500 বা 3,000 সেনেকা পুলি দিব পোৱা যায়। মানে মালথিং পেপাৰ আপুনি কেতিয়াও ব্যৱহাৰ কৰা নাই? নাই কৰা। মানে মালথিং পেপাৰ ব্যৱহাৰ নকৰাকৈ আপুনি যিটো জলকীয়া খেতি কৰিছে সেই মালথিং পেপাৰটো আপোনাৰ খৰচ এটা বাচি গৈছে। এইটো আৰু সেই আপুনি খালি মাটিটো অকণমান কষ্ট কৰি মাটিটো ঢিপি উঠাই দিছে। গতিকে জলকীয়া খেতিটো আপোনাৰ সুন্দৰকৈ হৈ গ'ল। চব নিজে কৰিছোঁ। মানে মই একটা হাজিৰাও নাই লগোৱা। চব এতিয়া পুলি নিজৰ, মোৰ খাদো নিজৰ, মাটিও নিজৰে। মানে সেইটো কাৰণে মোক কম খৰচাত কৰিছে। এই ভোট জলকীয়া খেতিটো যে এটা আপোনাৰ পেলনীয়া যিবিলাক বস্তা থাকে, সদ্যহতে যিবিলাক পেলনীয়া বস্তা থাকে বা আপুনি 10-5 টকাত এটা বস্তা কিনি এই বস্তাটো যে ভোট জলকীয়া খেতি কৰিব পাৰে আৰু সুন্দৰ ধৰণে গ্ৰ'থ হয়। এয়া চাওক কেনেধৰণে বস্তাত ভোট জলকীয়া পুলিটো কেনেধৰণে ৰুইছে আৰু ইয়াতে কাটিং কৰি ৰুইছে আৰু চাওক এতিয়া কিমান ধৰণৰ গ্ৰ'থ লৈছে আপোনালোকে চাওকচোন। গতিকে এনেধৰণে যদি মানুহে খেতি কৰে বা এই পদ্ধতিত যদি মানুহে যদি খেতি কৰে তেতিয়াহ'লে কিয় স্বাৱলম্বী নহ'ব। এয়া চাওক এটা যি বস্তা আছে এই বস্তাতেই তেওঁলোকে এই খেতিখিনি কৰিছে। চাওক জলকীয়া গছৰ গ্ৰ'থটো চাওক আপোনালোকে।
এই গছৰ যি গ্ৰোথ আছে ইয়াৰ গুটি যি ধৰণে লাগিব, গতিকে যথেষ্ট উৎপাদন হ'ব বুলি ভবা হয়। আৰু চাওক এই পেলনীয়া বস্তাবিলাক আমাৰ কম খৰচতে হৈ যায়। যদি আমি মাল্টিন পেপাৰ ব্যৱহাৰ কৰাতকৈ এনে যদি এই বস্তাসমূহ যদি ব্যৱহাৰ কৰা হয় তেতিয়া পানী জমা নহয় আৰু যিখিনি গোবৰ মাটি দিয়া হয় সেইখিনি সুন্দৰমতে পায়।